টাইমেটলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো। অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। কৈছে যে মুছলমান মাত্ৰেই বিদেশী নহয়, চৰাঞ্চলত অসমীয়া বিষয়ত ফেইল কৰা ছাত্ৰ ছাত্ৰী এজনো নাই। বড়ো মিচিঙে নিজকে অসমীয়া বুলি নকয়, কিন্তু চৰাঞ্চলৰ ৰাইজে নিজকে অসমীয়া বুলি কয়। এই মন্তব্য কৰিছে এতিয়া অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। চৰাঞ্চলৰ ৰাইজৰ সৈতে অসমৰ ভূমিপুত্ৰক তুলনা কৰি এই মন্তব্য কৰিছে। কিন্তু বড়ো মিচিঙে অসমৰ ভূমিপুত্ৰই নিজক অসমীয়া বুলি প্ৰমাণ দিয়াৰ প্ৰয়োজন আছে নেকি? চৰাঞ্চলৰ ৰাইজে নিজকে অসমীয়া বুলি প্ৰমাণ দি আহিছে, কিন্তু ইয়াৰ মানে অসমৰ ভূমিপুত্ৰৰ সৈতে কিয় তুলনা কৰিলে চৰাঞ্চলৰ জনতাৰ সৈতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে? লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। মুছলমান মাত্ৰেই বিদেশী নহয়, মুছলমান মাত্ৰেই বিদেশী নহয়, এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতিৰ। লুইতপৰীয়া অসমীয়া হিচাপে আকোৱালি ল'ব লাগিব চৰ চাপৰিৰ লোকক। আগন্তুক লোকপিয়লত চৰবাসীয়ে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো নিশ্চিত। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতিৰ। চৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হলে 1931 বা 1951 চনৰ সংখ্যালঘু হৈ থাকিলেহেঁতেন। চৰবাসীৰ এই সিদ্ধান্ত অসমীয়াবাসীৰ বাবে এটা ইতিবাচক দিশ। বড়ো মিচিঙে নকয়, কিন্তু চৰ চাপৰিৰ লোকেহে নিজক সদায় অসমীয়া বুলি পৰিচয় দিয়ে। চৰাঞ্চলত অসমীয়া বিষয়ত ফেইল কৰা ছাত্ৰ ছাত্ৰী এজনো নাই। চৰাঞ্চলত অসমীয়া বিষয়ত ফেইল কৰা ছাত্ৰ ছাত্ৰী নাই। চৰৰ ল'ৰা ছোৱালীয়ে অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰো পায়। যোৰহাট শিৱসাগৰতহে অসমীয়াত ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক। চৰবাসীয়ে লুইতপৰীয়া অসমীয়াৰ সৈতে সমন্বয়ৰ চেষ্টা চলাইছে অসম সাহিত্য সভাই, আৰু চৰবাসীয়ে লুইতপৰীয়া অসমীয়াৰ সৈতে সমন্বয়ৰ চেষ্টা চলাইছে অসম সাহিত্য সভাই। সাংস্কৃতিক বন্ধনেৰে নিজক অসমীয়া বুলি পৰিচয় দিছে চৰ চাপৰিবাসীয়ে। এই মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। আমি পুনৰ জনাইছো এটা ডাঙৰ বিষয়। কালিৰ দিনটোৰ পৰা আচলতে এই বিষয়টোক লৈ অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। অসমৰ ভূমিপুত্ৰক যিহেতু তুলনা কৰিছে এতিয়া চৰাঞ্চলৰ ৰাইজৰ সৈতে। বড়ো মিচিং অসমৰ প্ৰতিটো ভূমিপুত্ৰ জনজাতিক এতিয়া এনেধৰণে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে, যি অসমীয়া সংস্কৃতিৰ এক প্ৰকাৰ ধ্বজাবাহক অসম সাহিত্য সভা, সেই অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে অসমৰ জাতি জনগোষ্ঠীৰ সৈতে অসমৰ ভূমিপুত্ৰৰ সৈতে তুলনা কৰিছে চৰাঞ্চলৰ ৰাইজক। অসমত বসবাস কৰা প্ৰতিগৰাকী লোক বা প্ৰতিটো ধৰ্ম সম্প্ৰদায়ৰ লোক মিলাপ্ৰীতিৰে থকাটো সেয়া দায়িত্ব বা মিলাপ্ৰীতি বৰ্তাই ৰাখিবলৈ এটা সংগঠনে বা এটা অনুষ্ঠানে দায়িত্ব পালন কৰিছে, সেয়া ভাল কথা বা ইতিবাচক খবৰ। কিন্তু অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰিবলৈ গৈ আৰু তেওঁ কৰিছে অসমৰ ভূমিপুত্ৰসকলৰ সৈতে চৰাঞ্চলৰ ৰাইজৰ লগত তুলনা। মুছলমান মাত্ৰেই বিদেশী নহয় বুলি মন্তব্য কৰিছে। চৰাঞ্চলত অসমীয়া বিষয়ত ফেইল কৰা ছাত্ৰ ছাত্ৰী নাই বুলি তেওঁ দাবী কৰিছে। বড়ো মিচিঙে অসমীয়া বুলি নিজক নকয়, কিন্তু চৰ চাপৰিৰ লোকে নিজক সদায় অসমীয়া বুলি পৰিচয় দি আহিছে। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ। চৰাঞ্চলৰ ৰাইজৰ সৈতে অসমৰ ভূমিপুত্ৰক তুলনা কৰি অসম সাহিত্য সভাৰ সভাপতিৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু কেইবাটাও তেওঁ মন্তব্য কৰিছে। কি মন্তব্য কৰিছে? তেওঁ কৈছে যে পুনৰ লোকপিয়ল আহি আছে। আগন্তুক যি লোকপিয়ল চৰবাসীয়ে যদি সহযোগ নকৰে তেতিয়াহ'লে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো নিশ্চিত বুলি তেওঁ উল্লেখ কৰিছে। অসমতে অসমীয়া জাতি এতিয়া চৰাঞ্চলৰ ৰাইজৰ বাবেহে যেন নিজৰ স্থিতি বা অসমীয়া জাতি বুলি নিজক পৰিচয় দিবলৈ সক্ষম হ'ব, সেই কথাকেই যেন এতিয়া বুজাব বিচাৰিছে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। চৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হ'লে 1931 বা 1951 চনতেই সংখ্যালঘু হ'লহেঁতেন বুলি মন্তব্য কৰিছে। সংখ্যালঘু অসমীয়া হ'লহেঁতেন বুলি মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতিগৰাকী। অৰ্থাৎ 1931 বা 1951 চনৰ পৰাই অসমীয়া লোকসকল কেৱল মাত্ৰ চৰাঞ্চলৰ জনসাধাৰণৰ বাবেহে নিজৰ অসমীয়া পৰিচয় ধৰি ৰাখিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে এগৰাকী জ্যেষ্ঠ ব্যক্তি তেওঁ। আৰু সেইগৰাকী অসম সাহিত্য সভাৰ দৰে এটা বিশাল অনুষ্ঠানৰ সভাপতিৰ দৰে গুৰু দায়িত্বত থকাৰ পিছত এই মন্তব্য কৰিছে। আৰু সাঙুৰিছে তেওঁ বড়ো মিচিং জনজাতিৰ কথা। বড়ো মিচিং অসমৰ ভূমিপুত্ৰ, কিন্তু বড়ো মিচিঙৰ ভূমিপুত্ৰৰ নাম
কৈ তেওঁ কৈছে বড়ো মিচিঙে অসমীয়া নকয় কিন্তু চৰ চাপৰি লোকেহে নিজক সদায় অসমীয়া বুলি পৰিচয় দিয়ে কিন্তু প্ৰশ্ন যে অসমৰ জনসাধাৰণে অসমৰ ভূমিপুত্ৰই বড়ো মিচিঙে নিজক অসমীয়া বুলি প্ৰমাণ দিয়াৰ জানো প্ৰয়োজন আছে চৰ চাপৰি লোকে নিজক সদায় অসমীয়া বুলি দাবী কৰিব বিচাৰে সেইটো বেলেগ কথা কিন্তু অসমৰ ভূমিপুত্ৰৰ নাম সাঙুৰি অসমৰ ভূমিপুত্ৰ সাঙুৰি এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ আৰু যাক লৈ আচলতে সমগ্ৰ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে আৰু কি মন্তব্য কৰিছিলে চৰাঞ্চলৰ ৰাইজক সমৰ্থন কৰিবলৈ গৈ কি মন্তব্য কৰিছে সভাপতিগৰাকীয়ে আমি মন্তব্য আছে বসন্ত কুমাৰ গোস্বামীৰ অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ সেই ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয় সকলো মুছলমান বিদেশী নহয় বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায় আৰু সেইকাৰণে আমি ভাবোঁ অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে অসমৰ লোকপিয়ল আহি আছে এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং আজি ইয়ালৈ আহিছোঁ তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ অয়ে লিখিম গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন 2041 চন 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন অহা যিটো চেঞ্চাছ সেইটো হৈছে আমাৰ মূল লক্ষ্য আজি ইয়ালৈ আমি আহিছোঁ আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজন হ'বলৈ নাযায় বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয় বড়োৱে ক'ব নহয় মিচিঙে মিচিং বুলি ক'ব এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব যিখিনি চৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে মোৰ ইয়াতে সোমাই আছে কোনেও স্কুলত কোনো ফেইল কৰা নাই আচৰিত কথা চৰ অঞ্চলত মই বিভিন্ন চৰত গৈছোঁ মই চৰ অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে আৰু এটা কথা মন কৰিব কম বহুতেই কম অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম বেছি মানে শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও মোৰ ষ্টেটিষ্টিক্স আছে মই এনেই কোৱা নাই কোনো অসমীয়াত ফেইল কৰা নাই সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব গতিকে অসম সাহিত্য সভাই এই গোটেই অসমখনৰ জাতি জনজাতি চৰ চাপৰি অঞ্চলৰ লুইতপৰীয়া যিসকল অসমীয়া যিসকল এইসকলক লৈ সমন্বয় সাধন কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ কিয় ৰাজনীতিয়ে সমাজখন ভাঙি থান বান কৰে আৰু অসম সাহিত্য সভাই হ'ল সংস্কৃতিৰে সেই ভগা হাড়বোৰ জোৰা দিব লাগে বুলি অনুভৱ কৰি আমি কয়াকুছিলৈ আহিছোঁ গতিকে সেইটো বিষয়টো লৈ পেলাই মোক সামাজিক মাধ্যমত হেনো এই চৰ অঞ্চলতে ঘৰ এটা সাজি থাকিবলৈ ক'লে বুজিছে নাই
সেইটো একো নকওঁ কাৰণ এইটো মোক গেঞ্জিত লগা ধূলি বুলি মই জোকাই দিলোঁ। গতিকে আমি ইয়ালৈ অহাৰ মূল কাৰণটো হৈছে সেইটো, আমি সকলো শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰিব খোজোঁ। আৰু গতিকে আমি এনেকুৱা এটা উদ্দেশ্য লৈ আহিছোঁ, আমি এটা বিচিত্ৰতাৰ মাজত আমি যেতিয়া ঐক্য সূত্ৰ এটা গঢ় দি তুলিব পাৰোঁ। এখন অসমখন যদি আমি এখন ফুলনি বুলি ধৰি লওঁ, তাত যদি এটা ৰঙৰ ফুল থাকে, সি কাকো আকৰ্ষণ কৰিব নোৱাৰে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ৰং তাৰ মাজত আছে, সেইটোৱে হৈছে বিচিত্ৰ ৰূপ। সেই বিচিত্ৰ ৰূপটোৰ মাজতেই আমি ঐক্য সূত্ৰডাল বিচাৰি উলিয়াব লাগিব আৰু সাংস্কৃতিক বন্ধনেৰে আমি বান্ধ খাই থাকি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আমি যত্ন কৰিব লাগিব, যিটো এই চৰ চাপৰিবাসীয়ে কৰিলোঁ। দ্বিতীয়তে আপোনালোকক আৰু এটা কথা কৈ থওঁ, আপোনাসকল যিহেতু সাংবাদিক, এতিয়াৰ পৰা আপোনালোকে মেৰা পানীক লৈ আৰু কোনো বাতৰি কৰিবলৈ সুবিধা নাপাব। আমি সেইটো প্ৰায় শেষ কৰিছোঁ বুলি মই কৈছোঁ। ঠিক তেনেকৈ আমাৰ এতিয়া অসমত বিভিন্ন ঠাইত উচ্ছেদ চৰকাৰে কৰিবলৈ লৈছে। উচ্ছেদৰ প্ৰতি অসম সাহিত্য সভাৰ সমৰ্থন আছে, কাৰণ হিন্দুৱেই হওক, ইছলাম ধৰ্ম অৱলম্বীয়ে হওক, চৰকাৰী মাটিত বাস কৰাৰ কাৰো অধিকাৰ নাই। তদুপৰি আমি অসম সাহিত্য সভাই 1999 চনত মানকাচৰত আমি এই আজিৰ দৰে সন্মিলন পাতিছিলোঁ আৰু তাৰ পৰা আমি সফলতাৰ মুখ দেখিবলৈ সন্মুখ হৈছিলোঁ। 2002 চনত কলগছিয়া, যিখনত মিনি বাংলাদেশ বুলি কোৱা হয়, কলগছিয়াত অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন পতা হৈছিল। সেইবিলাকৰ মাজত আমাৰ মিত্ৰতাৰ সম্পৰ্ক আছে। ঠিক তেনেকৈ আমি আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিল যোৱা বিদেশীলৈ শ্ৰদ্ধা, সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। তেওঁলোকে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি প্ৰায় 100খন স্কুল সম্পূৰ্ণ চৰ চাপৰি অঞ্চলত আছে। মই সকলোৰে তথ্য পাতি সংগ্ৰহ কৰি দেখিলোঁ, প্ৰত্যেকৰে পৰীক্ষাৰ ফলাফল বৰ ভাল। আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি উজনি অসম বা মধ্য অসম বা গুৱাহাটীত আছে, তাৰ স্কুলতকৈ ইয়াৰ ফলাফল বহুত ভাল। ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে 100ৰ ভিতৰত অসমীয়াত 100 নম্বৰ পায়। মোৰ হাতত মোবাইলতে বন্দী হৈ আছে গোটেই কথাখিনি। সেইটোৱেই নহয়, তেওঁলোকৰ যিবিলাক অসমীয়া মাধ্যমৰ স্কুল আছে, তাত অসমীয়া ভাষাটো আমাৰ শিৱসাগৰ, গোলাঘাট বা গুৱাহাটীৰ অসমীয়া পঢ়া ল'ৰা ছোৱালীতকৈ এওঁলোকৰ অসমীয়া অতি শুদ্ধ, নিখুঁত, ভুল নহয়। আজি প্ৰচাৰ যিগৰাকী ঘোষিকা আছিলে, মন কৰিবচোন, তেওঁ আমাৰ অসমীয়া ল'ৰা ছোৱালী, অসমীয়া ভাষাভাষী ল'ৰা ছোৱালীয়ে কোৱাৰ দৰে তেওঁ মোৰ দেউতা হয় বুলি কিন্তু সেই ছোৱালীজনীয়ে কোৱা নাই, বুজিছেনে? তেওঁ খুব খাটি শুদ্ধ অসমীয়া তেওঁলোকে কৈছে। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া। লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। আৰু ইয়াৰো
আমাৰ ব্যক্তিৰ স্বাৰ্থ ইয়াত একো নাই, কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষা